Hello everyone and welcome back to my YouTube channel. তোমালোকে যিসকলে সিলেকশন পালা অলমোস্ট সকলোৱে নিজৰ ডিভিজন অফিসত ভেৰিফিকেশনৰ কাৰণে গৈছা চাগে আৰু যিসকলে যোৱা নাই 3 তাৰিখৰ আগত তোমালোকে যাবা মই এটা কমেন্ট পাইছিলো যে বা যোনখন মেডিকেল সাৰ্টিফিকেট আছে লৈ যাব লাগে হেখনৰ ওপৰত এটা ভিডিও দিবা বুলি সো তোমালোকে জুনে সিলেকশন পাইছা সকলোৱে এই সাৰ্টিফিকেটখন নিব লাগিব আৰু এইখন তোমালোকে যিকোনো গভৰ্নমেন্ট হস্পিটেল বা হেলথ সেন্টাৰৰ পৰা লৈ যাবা প্ৰাইভেট নহয় দে গভৰ্নমেন্ট হ'ব লাগিব সো মই উলিয়াইছিলো আহাদগুৰি সাবসিডিয়াৰী হেলথ সেন্টাৰ আহাদগুৰি মৰিগাঁও আসাম হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আসাম যেহেতু মোৰ ঘৰ মৰিগাঁৱত তো মই এটা হেলথ সেন্টাৰৰ পৰা উলিয়াইছিলো গভৰ্নমেন্টৰ সো ইয়াতে ডক্টৰজনে লিখি দিব তোমালোকক এক্সামাইন কৰি কি পালে যদি তোমালোকে ফিজিক্যালি ফিট হোৱা তাতে মেনশন কৰিব আৰু ইয়াতে লিখা আছে টু হোম ইট মে কনসাৰ্ন So this is to certify that Ms. Pujamani Medhi aged 22 years কাৰণ মই লাষ্ট ইয়াৰ এখন উলিয়াইছিলো ডটাৰ অফ তোমালোক মই যেহেতু ছোৱালীটো ডটাৰ অফ তেনেকৈ লিখিছে তোমালোকৰ ডেটাৰ নাম লিখিব তোমালোকৰ ভিলেজ লিখিব তোমালোকৰ পোষ্ট অফিচ আৰু তোমালোকৰ থানা কি হয় ডিস্ট্ৰিক্ট কি হয় তো লিখিব লিখাৰ পাছত যদি তোমালোকে ফিজিক্যালি ফিট হয় তাতে লিখি দিব ইজ ফিজিক্যালি এক্সামাইন্ড বাই মি মানে যেহেতু ডক্টৰজনে লিখিব তো তেখেতে এক্সামাইন্ড বাই মিয়ে লিখিব and found her physical and mental status normal যেহেতু মোৰ মানে একো প্ৰবলেম নাছিলে তো মই নৰমালি আছিলো তো হেনেকৈ লিখিছে আই উইশ অল সাকসেস তাৰ পাছত তেখেতৰ যোনটো মেডিকেল অফিচাৰৰ ষ্টাম্প আছে হেতু মাৰিব তাৰ পাছতে তেখেতে সাইন কৰিব লাগিব আৰু যোনটো সাব সেন্টাৰটো এটা সিল থাকিব ন সেই সিলটো তোমালোকক ওপৰতে মাৰি দিব আৰু এইখন তোমালোকে একচুয়ালি অৰিজিনাল কপিখন জমা দিব লাগিব মই তাৰ ফটো এটা ৰাখি থৈছিলো অৰিজিনালখন তোমালোকে দিব লাগিব সো হোপ তোমালোকৰ ক্লিয়াৰ হ'ল সো আজিলৈ আহিছো বাই বাই